নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে কিবা চৰকাৰী কামৰ বাবে আপোনাৰ পৰা ঘুষ বিচাৰিছে নেকি যদি হে ঘুষ বিচাৰিছে তেনেহলে অতি শীঘ্ৰে সিএম ভিজিলেন্সত দিয়ক অভিযোগ 1 মিনিটৰ ভিতৰত লোৱা হ'ব ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে শেহতীয়াকৈ এসিএস বিষয়া নুপুৰ বৰাই কৰা সংগঠিত কৰা এই ভয়ংকৰ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীগৰাকী হৰব হৈ পৰিছে যিকোনো বিষয়াই যদি ঘুষ বিচাৰিছে তথাপিও কৈ সিএম ভিজিলেন্সত যোগাযোগ কৰক আৰু সিএম ভিজিলেন্সে 1 মিনিটৰ ভিতৰত ল'ব ব্যৱস্থা এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কোনো চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি চৰকাৰী কাম সমাধান কৰি দিয়াৰ নামত যদি হে চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে তেনেহলে সিএম ভিজিলেন্সত দিয়ক অভিযোগ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত কঠোৰ স্থিতি অৱলম্বন কৰিছে 1 সেকেন্ডত ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা নুপুৰ কাণ্ডৰ পাছতে মুখ্যমন্ত্ৰীৰ একশন মোড আৰম্ভ কোনো চৰকাৰী বিষয়াই ঘুষ বিচাৰিলে সিএম ভিজিলেন্সে ল'ব ব্যৱস্থা এসিএস বিষয়া নুপুৰ বৰাৰ ঘৰত উদ্ধাৰ হৈছে আয় বহিৰ্ভূত সম্পত্তি আৰু ধন কেৱল বৰখাস্ত বা নিলম্বনেই নহয় জেলত থাকিব লাগিব নুপুৰ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰি ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এক প্ৰকাৰ হৰব ভূমিকা অৱলম্বন কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে নুপুৰৰ সৈতে জড়িত কেইবাটাও লাট মণ্ডল ইতিমধ্যে বিপদত পৰিব লাট মণ্ডল কেইটাকো আজিৰ দিনটোত জেৰাৰ বাবে মাতিছে সিএম ভিজিলেন্সে কোনো চৰকাৰী বিষয়াই যদি ঘুষ বিচাৰিছে তেনেহলে আপুনিও সিএম ভিজিলেন্সত দিব পাৰিব অভিযোগ তথাতো একো সিএম ভিজিলেন্সত আপুনি যোগাযোগ কৰক 1 সেকেন্ডত ঘুষখোৰ বিষয়াৰ চাকৰি যাব এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে নুপুৰ কাণ্ডৰ পাছতেই মুখ্যমন্ত্ৰীৰ একশন মোড শেহতীয়াকৈ এসিএস বিষয়া নুপুৰ বৰাই ভয়ংকৰ কাণ্ড সংগঠিত কৰিছে আয় বহিৰ্ভূত আয়তকৈ 400 গুণ অধিক ধন তেওঁ উপাৰ্জন কৰিছিল আৰু তাৰ পাছৰে পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নজৰত আছিল নুপুৰ বৰা আৰু নুপুৰ বৰা নামৰ এসিএস বিষয়াগৰাকীয়ে শেহতীয়াকৈ নামচাই ৰিজৰ্টত বাহৰ পাতি আছিল আৰু নামচাই ৰিজৰ্টৰ পৰা ঘৰলৈ আহোঁতে সিএম ভিজিলেন্সে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আৰু সিএম ভিজিলেন্সে নুপুৰ বৰাৰ বাসগৃহৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ ধন আৰু সমান্তৰালকৈ হীৰা আৰু সোণৰ গহনাও জব্দ কৰিছে আজিৰ দিনটোত সিএম ভিজিলেন্সে নুপুৰৰ বাসগৃহৰ পৰা জব্দ কৰা দুটা লকাৰ খুলিব এই লকাৰ দুটাত নুপুৰ বৰাই কিমান পৰিমাণৰ ধন সোণৰ হীৰাৰ অলংকাৰ ভৰাই ৰাখিছে কিছু সময়ৰ পাছতে জলজল পটপট হৈ পৰিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে কোনো চৰকাৰী বিষয়াই যদি ঘুষ লৈছে ঘুষ লোৱাৰ প্ৰমাণ যদি আপোনাৰ হাতত আছে 1 সেকেন্ড দেৰি নকৰি সিএম ভিজিলেন্সক অৱগত কৰক আৰু মুহূৰ্তৰ ভিতৰত সিএম ভিজিলেন্সে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছো এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে ৰাইজেও সাৱধান হ'ব লাগিব আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে সিএম ভিজিলেন্স বা আমাৰ ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব লাগে যোৱা 6 মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা আৰু লগতে মই সিএম ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ পৰহি ৰাতি তেওঁ নামচাই ৰিজৰ্ট বুলি এখন হোটেলত আছিলে আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টটো কৰিলোঁ তালাচীও চলালোঁ 92 লাখ টকা সোণৰ গহনা দুটা লকাৰ আছে আজি লকাৰ দুটা চোৱা হ'ব আমি আয়তকৈ তেওঁৰ সম্পত্তি 400 গুণ আমি বেছি পাইছোঁ গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয় বৰখাস্তকৰণে নহয় আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰিম ইয়াতে লগত 2-এজন মণ্ডল আছে তেওঁলোককো আজি মাতিছে আমাৰ অসমত দুৰ্ভাগ্যবশতঃ এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে ৰাইজেও সাৱধান হ'ব লাগিব আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে সিএম ভিজিলেন্স বা আমাৰ
ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব লাগে। যোৱা 6 মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে। তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা, আৰু লগতে মই CM ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ। যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ। পৰহি ৰাতি তেওঁ নামচাই ৰেজৰ্ট বুলি এখন হোটেলত আছিলে। আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ, আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টো কৰিলোঁ, তালাচীও চলালোঁ। 92 লাখ টকা সোণৰ গহনা, 2টা লকাৰ আছে। আজি লকাৰ 2টা চোৱা হ'ব। আমি আয়তকৈ তেওঁৰ সম্পত্তি 400 গুণ আমি বেছি পাইছোঁ। গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয়, বৰখাস্তকৰণে নহয়, আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰিম। ইয়াতে লগত 2-এজন মণ্ডল আছে, তেওঁলোককো আজি মাতিছে। আমাৰ অসমত দুৰ্ভাগ্যবশতঃ এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে। ৰাইজেও সাৱধান হ'ব লাগিব, আৰু কোনোবা অফিচাৰে টকা পইচা বিচাৰিলে তৎকালীনভাৱে CM ভিজিলেন্স বা আমাৰ ভিজিলেন্স এণ্ড ইকনমিক্স ডিপাৰ্টমেণ্টত জনাই দিব লাগে। যোৱা 6 মাহৰ পৰা বৰপেটাত এখন সত্ৰৰ মাটি তেখেতে ইলিগেলি ট্ৰান্সফাৰ কৰিছিলে। তেতিয়া আমি তেওঁক ট্ৰান্সফাৰ কৰিছিলোঁ বৰপেটাৰ পৰা, আৰু লগতে মই CM ভিজিলেন্সৰ তদন্তৰো নিৰ্দেশ দিছিলোঁ। যোৱা কেইদিনমানৰ পৰা আমি তেওঁক চাই আছিলোঁ। পৰহি ৰাতি তেওঁ নামচাই ৰেজৰ্ট বুলি এখন হোটেলত আছিলে। আমি তেওঁক তাৰ পৰাই ট্ৰেক কৰি আছিলোঁ, আৰু যেতিয়া তেওঁ ঘৰ আহি পালে আমি এৰেষ্টো কৰিলোঁ, তালাচীও চলালোঁ। 92 লাখ টকা সোণৰ গহনা, 2টা লকাৰ আছে। আজি লকাৰ 2টা চোৱা হ'ব। আমি আয়তকৈ তেওঁৰ সম্পত্তি 400 গুণ আমি বেছি পাইছোঁ। গতিকে আমি ভাবোঁ যে অকল নিলম্বিতই নহয়, বৰখাস্তকৰণে নহয়, আমি তেওঁক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰিম। ইয়াতে লগত 2-এজন মণ্ডল আছে, তেওঁলোককো আজি